অসমত বানপানী সদায় হয় আৰু বানপানী হোৱাৰ পিছত তাৰ ওপৰত এতিয়া নেপালত আজি বানপানী হৈছে এতিয়া এইটোতো ক্ৰিমিনেল একশ্যন নহয় যে তাত এটা CBI ইনকুৱাৰী হ'ব গতিকে সাধাৰণভাৱে আমাৰ যিসকল পণ্ডিত তেওঁলোকে কৈছে যে মায়ানমাৰ নাগালেণ্ড আৰু অসমত একেলগে বৰষুণ দিছিলে আৰু তাৰ কাৰণে বান পৰিস্থিতি সৃষ্টি হৈছিলে সেইটো হ'ল তাৎক্ষণিক এটা প্ৰতিক্ৰিয়া বা তাৎক্ষণিক এটা বৌদ্ধিক অভিব্যক্তি এতিয়া আমাৰ ইউনিভাৰ্চিটি ল'ৰা ছোৱালীবিলাকে বা আমাৰ পণ্ডিতসকলে বা প্ৰফেচাৰসকলে বা যিসকল জিঅ'লজিষ্ট বা যিসকলে বতৰ বিজ্ঞানৰ তেওঁলোকে এতিয়া ষ্টাডি কৰিব তেওঁলোকে চৰকাৰক ক'ব যে বানপানীটো কিয় হৈছে এতিয়া আমি ৰাজনীতি কৰা মানুহবিলাকে যদি ক'ব যাওঁ বানপানী কিয় হৈছে পঢ়ি থৈছোঁ পলিটিকেল চায়েন্স আৰু আমি ক'ম বানপানী কিয় হৈছে দুটাটো নিমিলিব গতিকে তাৎক্ষণিক যিখিনি আমাক প্ৰতিবেদন দিছে যে মেট্ৰলজিকেল বা যিটো এই ইয়াৰ লগত জড়িত বতৰ বিজ্ঞান তেওঁলোকে কৈছে যে মায়ানমাৰ নাগালেণ্ড আৰু অসমত একেলগে পানী হোৱাৰ কাৰণে দিখৌ নদী উফন্দিলে ভাঙিলে এইটো হ'ল তাৎক্ষণিক এটা ৰিয়েকশ্যন কিন্তু তাৎক্ষণিক ঘটনাটোৰ পিছফালে আৰু কিবা আছে নেকি এইটো কোনে জানিব এইটো জানিব যিসকলে এই বিষয়ত অধ্যয়ন কৰে চৰ্চা কৰে গতিকে বানপানী হোৱাৰ পিছত এতিয়া একাডেমিচিয়ানসকলে তাত যাব চাব তেওঁলোকে এটা সাইন্টিফিক প্ৰতিবেদন দিব যে এইটো কাৰণে বানপানীটো হৈছিল আপোনালোকে ইয়াৰ ভৱিষ্যতে এইখিনি কাম আপোনালোকে কৰক যাতে আৰু বানপানী নহয় এইটো এটা প্ৰক্ৰিয়া সো এই প্ৰক্ৰিয়াটো যেতিয়ালৈকে সম্পূৰ্ণ নহয় তেতিয়ালৈকে ইয়াৰ একেবাৰে একাডেমিক যিটো একেবাৰে তথ্যপূৰ্ণ যে কিয় বানপানী হৈছে এইটো ক'বৰ কাৰণে দিগদাৰ কিন্তু প্ৰাৰম্ভিক হিচাপত আমি ক'ব পাৰোঁ যে প্ৰায় 500% বেছি মায়ানমাৰ নাগালেণ্ড অসমত সিদিনাখন বৰষুণ হৈছিল এইটো হ'ল এটা ইমিডিয়েট ইনফৰমেশ্যন এতিয়া এই বানপানীৰ যিটো ৰিহেবিলিটেশ্যন প্ৰচেছ সেই প্ৰচেছটো মানে কেতিয়া ভালকৈ আমাৰ শিক্ষকসকলে শিৱসাগৰ চৰাইদেউৰ শিক্ষকসকলে এটা চেনচাছ কৰি আছে এতিয়ালৈকে 48,000 মানুহক তেওঁলোকে পৰিয়ালৰ ঘৰত গ'ল চেনচাছ কৰি আছে মই সময় দিছিলোঁ যে 31 আগষ্টত প্ৰথম চেনচাছটো শেষ হ'ব লাগে হয়তো 2-3 হ'ব পাৰে কম হ'ব পাৰে তাৰ পিছত সেই চেনচাছটোৰ কাৰোবাৰ আপত্তি থাকিব আপত্তি থকাখিনিক বেলেগ এটা বেটছৰ শিক্ষকসকলে আকৌ যাবগৈ সেপ্টেম্বৰ মাহৰ ভিতৰত আমাৰ এখন তালিকা আহিব যিখন দুইটা প্ৰকাৰৰ শিক্ষকসকলে প্ৰস্তুত কৰি উলিওৱা তালিকা তাৰ পিছত যদি কোনোবা মানুহে কয় যে নহয় মোৰ এতিয়াও আপত্তি আছে তেতিয়া আমি আৰু তদন্ত কৰিব পঠাম সো এই তিনিটা স্তৰত জড়িত হোৱাৰ পিছত মই ভাবোঁ যে পূজাৰ আগে আগে আমাৰ হাতত লিষ্টখন পৰিব আৰু তাৰ পিছত আমি তেতিয়ালৈকে মই দিল্লীৰ পৰাও পইচাখিনি পাই যাম